নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে Where is the headquarters of the United Nations located? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত। নেক্সট কোৱেশ্চনটো দিয়া আছে Where is the headquarters of the International Monetary Fund located? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত। নেক্সট কোৱেশ্চনটো দিয়া আছে Where is the headquarters of the World Health Organization located? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। নেক্সট কোৱেশ্চনটো দিয়া আছে Where is the headquarters of the Red Cross located? ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। নেক্সট কোৱেশ্চনটো দিয়া আছে Where is the World Bank headquarters located? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে Where is the headquarters of the World Trade Organization located? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে Where is the headquarters of NATO countries located? নাটো দেশসমূহৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি নাটো দেশসমূহৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে Where is the headquarters of SAARC countries located? সাৰ্কৰ দেশসমূহৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সাৰ্কৰ দেশসমূহৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত আৰু 1985 চনত সাৰ্ক প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে Where is the headquarters of the G15 countries located? G15 দেশসমূহৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ G15 দেশসমূহৰ মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে In which year did India win the T20 ক্ৰিকেট ৱৰ্ল্ড কাপ? ভাৰতে কিমান চনত T20 ক্ৰিকেট বিশ্বকাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতবৰ্ষই 2007 চনত T20 ক্ৰিকেট বিশ্বকাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে Where is the phrase সত্যমেৱ জয়তে taken from? সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে When did the Independence Day Cup football tournament start in India? অসমত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমত 1947 চনত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে The song Bande Mataram is taken from which novel? বন্দে মাতৰম গীতটি কোনখন উপন্যাসৰ পৰা সংকলিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বন্দে মাতৰম গীতটি আনন্দমঠ উপন্যাসখনৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে Who was the president of the Indian National Congress on 15th August 1947? 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল জে.বি. কৃপলানী। নেক্সট কুৱেশ্যনটো দিয়া আছে Where did Mahatma Gandhi give his first public speech in India? মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ ক'ত দিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মহাত্মা গান্ধীয়ে ভাৰতৰ প্ৰথম জনভাষণ বাৰাণসীত দিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে How many years did Mahatma Gandhi live in South Africa? দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কিমান বছৰ বাস কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে 21 বছৰ বাস কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে Who was the author of the book India Divided? India Divided গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ইণ্ডিয়া ডিভাইডেড নামৰ গ্ৰন্থখনৰ লেখক গৰাকী আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে Where is zoom cultivation widely practiced? জুম খেতি ক'ত ব্যাপকভাৱে কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি জুম খেতি পাৰ্বত্য অঞ্চলত ব্যাপকভাৱে কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে Which planet in our solar system are surrounded by rings? সৌৰজগতৰ কোন কেইটা গ্ৰহৰ চাৰিওদিশে আঙুঠি আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি সৌৰজগতৰ শনি, বৃহস্পতি, ইউৰেনাছ আৰু নেপচুন এই চাৰিওটা গ্ৰহৰ চাৰিওদিশে আঙুঠি আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে For which film did Dr. Bhupen Hazarika won the National Award for Best Music Director? কোনখন চিনেমাৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি চামেলি মেমচাপ চলচ্চিত্ৰখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে Who was the first Assamese person to receive the Songit Natok Academy Award? সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হ'ল মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যনটো দিয়া আছে In which year did মিত্ৰদেৱ মহন্ত ৰিচিভ দ্য সংগীত নাটক একাডেমী এৱাৰ্ড? কিমান চনত মিত্ৰদেৱ মহন্তই সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1961 চনত মিত্ৰদেৱ মহন্তই সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে In which year was Dr. APJ Abdul Kalam awarded the Bharat Ratna? কোন চনত ডক্টৰ APJ আব্দুল কালামক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1997 চনত ডক্টৰ APJ আব্দুল কালামক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে In which year was Dr. APJ Abdul Kalam elected as President of India? ডক্টৰ APJ আব্দুল কালামে কিমান চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ডক্টৰ APJ আব্দুল কালামে 2002 চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে Where did Dr. APJ Abdul Kalam died? ডক্টৰ APJ আব্দুল কালামৰ ক'ত মৃত্যু হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ডক্টৰ APJ আব্দুল কালামৰ শ্বিলঙত মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে In which year did Dr. APJ Abdul Kalam died? কিমান চনত ডক্টৰ APJ আব্দুল কালামৰ মৃত্যু হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2015 চনৰ 17 জুলাই তাৰিখে ডক্টৰ APJ আব্দুল কালামৰ মৃত্যু হৈছিল। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড বাই।